বিশ্বকৰ্মা পূজা 2024 16 নে 17 তাৰিখ ছেপ্টেম্বৰ জানো আহকচোন সময় তিথি বিশ্বকৰ্মা পূজা লৈ আৰু বেছি দিন নায়ে কোন তাৰিখে বিশ্বকৰ্মা পূজা লৈ আহক আমাৰ সকলোৰে জীৱনত আনন্দ আৰু সুখ মুছি যাক দুখ কষ্ট সকলোৰ জীৱনৰ পৰা নমস্কাৰ মই বিপ্লৱ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ বন্ধু বান্ধৱীসকল হিন্দু ধৰ্মৰ বিশ্বকৰ্মাৰ বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয় প্ৰতি বছৰে 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা হয় অসমীয়া ভাদ মাহৰ কৰা হয় বিশ্বকৰ্মাৰ সকলো দেৱতাৰ মাজত এক গুৰুত্বপূৰ্ণ স্থান আছে তেওঁ বহুতো বিখ্যাত অট্টালিকা আৰু বস্তুৰ নিৰ্মাণ কৰিছিল বন্ধু বান্ধৱীসকল বিশেষকৈ কাৰখানা ডাঙৰ উদ্যোগ দোকান ব্যৱসায় প্ৰতিষ্ঠান আদি পালন কৰা হয় এই বিশ্বকৰ্মা পূজা আপুনি মই সকলোৱে জানো বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো অলপ মৰম দিব আপোনাৰ এটা মৰমৰে আমাৰ ভিডিঅ' বনোৱাত প্ৰেৰণা যোগায় হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা জন্ম হৈছিল সেয়েহে আমি বিশ্বকৰ্মাৰ পূজাক বিশ্বকৰ্মা জয়ন্তী বুলিও জনা যায় বন্ধু বান্ধৱীসকল এইবাৰ আমি জানিম এই পূজাৰ শুভ সময় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ বন্ধু বান্ধৱীসকল আমি জানি লম তাৰ আগতে আপোনালোকে যদি ঘৰতে বিশ্বকৰ্মা পূজা পালন কৰে তেনেহলে কমেন্ট এটা কৰি জনাবচোন 2024 চনত বিশ্বকৰ্মা পূজা তাৰিখ তিথি শুভ মুহূৰ্ত এইবাৰ আমি জানি লম বিশ্বকৰ্মা পূজাত ভাদ মাহৰ শুক্ল পক্ষৰ শেষৰ দিনটোত পালন কৰা হয় 17 ছেপ্টেম্বৰ 2024 মঙ্গলবাৰ বিশ্বকৰ্মা পূজা এইবাৰ বিশ্বকৰ্মা তিথিৰ আৰম্ভণি হ'ব মঙ্গলবাৰে 7:50 পৰা দুপৰীয়া 12:16 পৰ্যন্তলৈ মানে মঙ্গলবাৰে ৰাতিপুৱা 7:50 পৰা দুপৰীয়া 12:16 পৰ্যন্ত আকৌ দুপৰীয়া 1:48 পৰা দুপৰীয়া 3:30 থাকিব সময় বন্ধু বান্ধৱীসকল আমাৰ যদি ভিডিঅ'টো ভাল পালে তেনেহলে প্লিজ এটা লাইক কৰি দিব আপোনাৰ লাইকে আমাক ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগায় বন্ধু বান্ধৱীসকল আকৌ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম তেনেহলে আজি ভিডিঅ'টো সমাপ্ত কৰিছো